অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন চি গোপীনাথ বৰদলৈ। কিমান চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ 1974। আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? শুদ্ধ উত্তৰ অপশ্যন চি চৰাইদেউ। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি 1449 চনত। অসমত কোনটো বছৰত চাহ আৱিষ্কাৰ কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ 1823 চনত। নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন চি কাৰ্বি আংলং। অসমৰ সৰ্বমুঠ জিলাৰ সংখ্যা বৰ্তমান কিমান? শুদ্ধ উত্তৰ অপশ্যন চি 35খন। প্ৰথম অসমীয়া বোলছবি জয়মতী কিমান চনত মুক্তি পাইছিল? শুদ্ধ উত্তৰ অপশ্যন এ 1935 চনত। অসমৰ আটাইতকৈ দীঘল নদীৰ দলংখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন চি ভূপেন হাজৰিকা সেতু ধলা শদিয়া। কাৰ শাসনকালত শৰাইঘাটৰ যুদ্ধ হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি উদয়াদিত্য সিংহ। অসমৰ কোনজন ব্যক্তিক লুইত কোঁৱৰ বুলি জনা যায়? শুদ্ধ উত্তৰ অপশ্যন বি ৰুদ্ৰ বৰুৱা। অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীগৰাকী কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন বি আনোৱাৰা তাইমুৰ। অসমৰ প্ৰথম বিশ্ববিদ্যালয় কোনখন? শুদ্ধ উত্তৰ অপশ্যন চি গুৱাহাটী বিশ্ববিদ্যালয়। তলৰ কোনজনক বিপ্লৱী কবি হিচাপে জনা যায়? শুদ্ধ উত্তৰ অপশ্যন চি অমূল্য বৰুৱা। হালধীয়া চৰায়ে বাও ধান খায় গ্ৰন্থখনৰ লেখক কোন? শুদ্ধ উত্তৰ অপশ্যন চি হোমেন বৰগোহাঁই। অসমৰ কোনটো স্থানত এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি ডিগবৈ। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা। নামঘোষাৰ ৰচক কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন বি মাধৱদেৱ। কামৰূপৰ কোনজন ৰজাক হৰ্ষবৰ্ধনৰ সমসাময়িক বুলি গণ্য কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন এ ভাস্কৰ বৰ্মন। অসমৰ সৰ্বমুঠ মাটিকালি কিমান? শুদ্ধ উত্তৰ অপশ্যন এ ৭৮,৪38 বৰ্গ কিলোমিটাৰ। অসমৰ ৰাজ্যিক পক্ষী কি? শুদ্ধ উত্তৰ অপশ্যন চি দেওহাঁহ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ 1985 চনত। অসমৰ কোনখন ঠাইক প্ৰাইচৰ স্কটলেণ্ড বুলি কোৱা হয়? শুদ্ধ উত্তৰ অপশ্যন এ শ্বিলং। আহোমৰ শেষ ৰজা কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন বি পুৰন্দৰ সিংহ। শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি আহোম আৰু মোগল। অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাটোৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি অসম বৈভৱ। ডক্টৰ ভূপেন হাজৰিকাই কোন চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন এ 2019 চনত। অসমৰ বৃহত্তম নদী দ্বীপ কোনটো? শুদ্ধ উত্তৰ অপশ্যন বি মাজুলী। অসমৰ ৰাজ্যিক সংগীত অ মোৰ আপোনাৰ দেশৰ ৰচক কোন? শুদ্ধ উত্তৰ অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা। ভাৰতৰ ভিতৰত চাহ উৎপাদনত অসমৰ স্থান কি?
শুদ্ধ উত্তৰ অপশ্যন এ প্ৰথম। নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন এ শোণিতপুৰ। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? শুদ্ধ উত্তৰ অপশ্যন এ 72.19%। আহোম আৰু মোগলৰ মাজত হোৱা শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ 1671 চনত। মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি 1858। হিউৱেন চাঙে কাৰ দিনত কামৰূপ ভ্ৰমণ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি ভাস্কৰ বৰ্মন। অসমৰ প্ৰথম কৃষক বিদ্ৰোহ বুলি কোনটোক জনা যায়? শুদ্ধ উত্তৰ অপশ্যন বি ফুলগুৰি ধাৱা। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ 1826 24 ফেব্ৰুৱাৰী। মাটিকালিৰ হিচাপত অসমৰ বৃহত্তম জিলা কোনখন? শুদ্ধ উত্তৰ অপশ্যন চি কাৰ্বি আংলং। অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন চি দীপৰ বিল। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ আৰু দক্ষিণ পাৰক সংযোগ কৰা বগীবিল দলঙৰ দৈৰ্ঘ্য কিমান? শুদ্ধ উত্তৰ অপশ্যন এ 4.94 কিলোমিটাৰ। অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? শুদ্ধ উত্তৰ অপশ্যন এ 126। অসমৰ পৰা ৰাজ্যসভালৈ কিমানজন সদস্য নিৰ্বাচিত হয়? শুদ্ধ উত্তৰ অপশ্যন এ 7 জন। গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি 1948। অসমৰ পঞ্চায়তী ৰাজ ব্যৱস্থা কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন বি 1994। অসমৰ কোনখন জিলাক চাহৰ চহৰ বুলি কোৱা হয়? শুদ্ধ উত্তৰ অপশ্যন এ ডিব্ৰুগড়। অসমীয়া ভাওনাৰ প্ৰৱৰ্তক কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন বি শ্ৰীমন্ত শংকৰদেৱ। সত্ৰীয়া নৃত্যক কিমান চনত ভাৰত চৰকাৰে শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা প্ৰদান কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি 2000। তলৰ কোনখন ঠাই অসমৰ টেৰাকটা শিল্পৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰ অপশ্যন এ আচাৰী কান্দি। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল লাভ কৰা প্ৰথম অসমীয়া ছবিখন কি? শুদ্ধ উত্তৰ অপশ্যন এ হালধীয়া চৰাইয়ে বাওধান খায়। অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ কোন? শুদ্ধ উত্তৰ অপশ্যন চি ভোগেশ্বৰ বৰুৱা। অলিম্পিকত পদক জয় কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন? শুদ্ধ উত্তৰ অপশ্যন বি লাভলীনা বৰগোহাঁই।